জুবিন গাৰ্গৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টিয়কত নিৰ্মাণ কৰা হৈছে এটা ছবিগৃহ। চিকিৎসক দম্পতি প্ৰাঞ্জল চুতীয়া আৰু হেপী গগৈয়ে টিয়কৰ কানুপুখুৰীত নিৰ্মাণ কৰা ছবিগৃহটোৰ প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছতে ছবিগৃহ নিৰ্মাণৰ কাম কিছু স্থবিৰ হৈ পৰিছিল যদিও পুনৰ আৰম্ভ হৈছে নিৰ্মাণৰ কাম। অতি শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ'ব এই ছবিগৃহটো। জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে মুকলি হ'ব টিয়কৰ এই ছবিগৃহটো। আৰু এই সন্দৰ্ভত ৰিজু কুমাৰ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো। জুবিন গাৰ্গৰ এটা সপোন আছিল যে অসমৰ প্ৰতিখন গাঁৱত গ্ৰাম্যাঞ্চলসমূহত চিনেমা হল গঢ়ি তুলিব লাগে আৰু চিনেমাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে জীৱনকালত তেওঁ জুবিন গাৰ্গে যলৈকে গৈছিল ততেই আচলতে চিনেমা গৃহৰ কথা কৈছিল আৰু সেই চিনেমা গৃহত অসমীয়া চিনেমা বিশেষকৈ অসমীয়া চিনেমাৰ প্ৰচলন কৰাটো তেওঁ বিচাৰিছিল আৰু সেই জুবিন গাৰ্গৰ যি আশা আছিল জুবিন গাৰ্গৰ যি দাবী আছিল বা বিভিন্ন সময়ত বিভিন্ন স্থানত যি তেওঁ প্ৰচাৰ মঞ্চে এই কথা কৈছিল আৰু সেই কথাতে অনুপ্ৰাণিত হৈ টিয়কৰ দৰে এটা গ্ৰাম্যাঞ্চলত বহু ৰাইজৰ সপোন আছিল আচলতে টিয়কত এটা চিনেমা হল হ'ব লাগে আৰু সেই সপোন সাকাৰৰ দিশত গৈছে। সেই সপোন বাস্তৱায়িত কৰাৰ দিশত এগৰাকী চিকিৎসক আৰু তেওঁৰ পত্নী প্ৰাঞ্জল চুতীয়া আৰু হেপী গগৈ ইতিমধ্যে সেই টিয়কৰ যি সপোন সেই সপোন এতিয়া সাকাৰ কৰিব বিচাৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ কানুপুখুৰী অঞ্চলত এটা ছবিগৃহ, যিটো ছবিগৃহ কিছুদিনৰ পাছতে আৰু প্ৰায় সম্পূৰ্ণ হৈছে, 90% কামেই সম্পূৰ্ণ হৈছে। এই যি চিনেমা গৃহ সম্পূৰ্ণ কৰি তুলিছে এই মোৰ সহযোগীয়ে দেখুৱাইছে চিকিৎসক প্ৰাঞ্জল চুতীয়া আৰু তেওঁৰ পত্নী চিকিৎসক পত্নী হেপী গগৈ। আৰু ইতিমধ্যে এই চিনেমা হল বহুতে আশা কৰিছিল টিয়কত এটা চিনেমা হলৰ প্ৰয়োজন আছে আৰু সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ জুবিন গাৰ্গৰ যি আহ্বান আছিল যে গ্ৰাম্যাঞ্চলসমূহত বিশেষকৈ যিসমূহ গ্ৰাম্যাঞ্চলৰ ৰাইজে যাতে সুবিধা হয় চিনেমা চাবলৈ, তাৰ বাবে সৰু চিনেমা গৃহ গঢ়াৰ তেওঁ পোষকতা কৰিছিল আৰু সেই জুবিন গাৰ্গৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই চিকিৎসক দম্পতীয়ে তেওঁলোকৰ এই সপোন টিয়কীয়াৰ সপোন সাকাৰ কৰিছে। মই চিকিৎসক গৰাকীও আছে, তেওঁৰ পত্নী আছে, মই পোনে পত্নীৰ কাষলৈ যাব বিচাৰিছোঁ। জুবিন গাৰ্গৰ যি আহ্বান আছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে আৰম্ভ কৰিছিল কিছুদিন জুবিন গাৰ্গ জীয়াই থকাৰ সময়তে। এতিয়া জুবিন গাৰ্গ নাই, আপোনালোকৰ কাম কিন্তু শ্ল' হোৱা নাই, চলি আছে। কি ক'ব এই মুহূৰ্তত? আমাৰ আশা আছিল আচলতে জুবিন দাই এই চিনেমা হলটো মুকলি কৰিব বুলি। হঠাতে আমাৰ গোটেই অসমবাসীৰ কাৰণে এটা ডাঙৰ এটা মানে দুখৰ বিষয় হৈ পৰিছিল যেতিয়া আমি গম পালোঁ তেখেত আৰু নাই। তেতিয়া আমাৰ কিছুদিনৰ কাৰণে আমি স্থবিৰ হৈছিলোঁ, আমাৰ মনবোৰ বেয়া লাগি গৈছিল। কিন্তু হঠাতে এদিন গৰিমা বৌৰ পৰা এটা মেছেজ পালোঁ। তেওঁ বহুত মৰমেৰে আমাক কেইটামান কথা ক'লে, যাৰ কাৰণে সেই যিটো উৎসাহ সেই উৎসাহটো আৰু দুগুণ হৈ গ'ল। এতিয়া আমি যেনে তেনে চেষ্টা কৰিছোঁ যাতে এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ জৰিয়তে আমি এই চিনেমা হলটো মুকলি কৰিম। জুবিন গাৰ্গ নাই, জুবিন গাৰ্গৰ অনবদ্য এখন সৃষ্টি, সেই সপোনক লৈ আপোনালোকে আগবাঢ়িব। তেওঁৰ স্মৃতিত তেওঁৰ যি সপোন সেই সপোনক আমি বাস্তৱত পৰিণত কৰিম। আমাৰ টিয়কবাসীৰ যি আশা সেই আশা আমি বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোককো কৈছোঁ যে তেওঁলোকে এই ৰৈ ৰৈ বিনালে যিখন চিনেমা, তেওঁলোকৰ মৰমৰ যিখন চিনেমা, সেইখন তেওঁলোকে নিজৰ ঘৰৰ চোতালতে অৰ্থাৎ টিয়কতেই চাব পাৰিব। হয়, ধন্যবাদ জনাইছোঁ। তেওঁৰ স্বামী চিকিৎসক মোৰ সৈতে আছে। কি ক'ব, কিমান কেপাচিটি আছে আৰু কি পৰ্যায়ত আৰু কিমান দিনৰ ভিতৰত আনুমানিক আপোনালোকে আৰম্ভ কৰিব? হয়, আমাৰ এই হলটো 100 ছিটিং কেপাচিটি হয় আৰু আমি কাম প্ৰায় হৈছেগৈ। এতিয়া আমি ইয়াত মানে 20-25 দিনমান সময় এটা লৈছোঁ যাতে আমাৰ ইউৰিনেলখিনি আমি ভালকৈ কৰিব পাৰোঁ। বাকী আমাৰ ইলেক্ট্ৰিফিকেশ্যনৰ এই কামবিলাক আছে অকণমান, আমি 20-25 দিনৰ এটা টাইম লৈছোঁ। এই টাইমটোৰ ভিতৰত আমি কমপ্লিট কৰি দিম সম্পূৰ্ণ চাব পৰাকৈ। তাৰপৰা আমি এডমিনিষ্ট্ৰেশ্যনৰ বা এই পাৰ্মিশ্যন হৈ গ'লে আমি ষ্টাৰ্ট কৰি দিব পাৰিম। মোটামুটি এডমিশ্যনৰ পাৰ্মিশ্যনো আগবাঢ়ি আছে, আমাৰ প্ৰচিডিউৰ চলি আছে। আমাৰ ইয়াত ফাইনেল ইনস্পেকশ্যন ইয়াত হৈ গৈছে। আমাৰ ফাইনেল ইনস্পেকশ্যনটো আমাৰ DC ছাৰৰ তাৰ পৰা কাৰ্তিক কমল ছাৰ আহিছিলে, মেজিষ্ট্ৰেট ছাৰ আহি পিনি আমাৰ ইয়াৰ গোটেই প্ৰজেক্টটো আমাৰ ইনস্পেকশ্যন কৰি গৈছে। তাৰ আমাক সুধিছিলে কিমান দিনমান লাগিব আপোনালোকৰ। ৰিজু কুমাৰ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।